বীৰ শ্বহীদ বিৰজা মুণ্ডাৰ ১৪৯তম জন্মজয়ন্তী পালন। হোজাই তেলিবস্তিত এদিনীয়া কাৰ্যসূচীৰে স্বাধীনতা সংগ্ৰামী বীৰ বিৰজা মুণ্ডাৰ উন্নয়ন সমিতিৰ উদ্যোগত আৰু হোজাইবাসী ৰাইজৰ সহযোগত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে অংশগ্ৰহণ কৰে এই অনুষ্ঠানত। আৰু এই অনুষ্ঠানত হোজাই জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী উপস্থিতি থাকি এটি সভাকক্ষত আৰু এটি পুথিভঁৰালৰ শুভ উদ্বোধন কৰে। এই অনুষ্ঠানত যোগীযান উন্নয়ন খণ্ড বিষয়া মণি দেৱী, কনিষ্ঠ অভিযন্তা হৰেণ বৰাসহ বিশিষ্ট অতিথি উপস্থিত থাকি সভাৰ কাৰ্যসূচী ৰূপায়ণ কৰাত সহায় কৰে। এই অনুষ্ঠানৰ স্বাধীনতা সংগ্ৰামী বীৰ বিৰজা মুণ্ডা উন্নয়ন হোজাই জিলাৰ সভাপতি বীৰজলাল পানিকা আৰু সম্পাদক বিনয় চাহু হোজাই জিলাবাসীৰ এই অনুষ্ঠানত সহায় কৰাৰ বাবে ধন্যবাদ জনায়। নিউজ ডেস্ক ৰিপৰ্ট HD লাইভ। स्वाधीनता संग्रामी वीर बिरसा मुंडा की जय हिंद, जय हिंद, जय हिंद, जय हिंद, जय हिंद, जय हिंद। भारत माता की जय, भारत माता की जय, भारत माता की जय। जय आयखोम, जय आयखोम, जय आयखोम। महोदय आदरणीर कारणे आमी सौरानित आमी এনেকুৱা এজন ব্যক্তি আছিলে যিজন সাধাৰণ মানুহৰ পৰা গৈ পেলাই তেওঁ ভগৱানৰ সমতুল্য হৈছিলে। তেওঁৰ যি ত্যাগৰ কাহিনী, তেওঁৰ যি কষ্টৰ কাহিনী আমি সকলোৱে জানো। ঝাৰখণ্ডত সেইখিনি সময়ত ঝাৰখণ্ড আছিলে বেংগল প্ৰভিন্সৰ অন্তৰ্ভুক্ত। ঝাৰখণ্ড, উৰিষ্যা, বিহাৰ, পশ্চিমবংগ, মধ্যপ্ৰদেশ এই গোটেই অঞ্চলটোত আদিবাসী মানুহসকলৰ আধিপত্য আছিলে। আৰু সেইখিনি সময়ত আদিবাসী মানুহসকল আজিতকৈ বহু বেছি পিছপৰা আছিলে। তেওঁলোকৰ মাজত শিক্ষা সভ্যতাৰ অভাৱ আছিলে, জীৱিকাৰ অভাৱ আছিলে, যাৰ কাৰণে এইখিনি সময়ত ব্ৰিটিছ আহি পেলাই সেই অঞ্চলবিলাকত তেওঁলোকে স্কুলৰ ব্যৱস্থা কৰিছিলে আৰু স্কুলৰ মাধ্যমে ধৰ্ম প্ৰচাৰৰ ব্যৱস্থা কৰিছিলে। আৰু বিৰচা মুণ্ডায়ো সেইখিনি সময়ত খ্ৰীষ্টিয়ান ধৰ্ম লৈ শিক্ষা গ্ৰহণ কৰিছিলে। পৰৱৰ্তী সময়ত তেওঁ দেখা পালে যে ব্ৰিটিছে অকল শিক্ষাই দিয়া নাই, শিক্ষাৰ মাধ্যমেৰে যি ট্ৰাইবেল সভ্যতা সংস্কৃতি আছে তাক লাহে লাহে গ্ৰাস কৰি গৈছিলে। ট্ৰাইবেল মানুহসকলৰ, জনজাতি মানুহসকলৰ যি সম্পত্তি আছিলে তাত কৰ লগাইছিলে। তেওঁলোকক অন্য জেগাৰ পৰা মানুহ আহি খেতি উৎপাদন কৰিবৰ কাৰণে মানুহক জেগা দিছিলে। বিভিন্ন ধৰণে সেইখিনি সময়ত তেওঁ অনুভৱ কৰিলে যদি ব্ৰিটিছক এৰি দিয়া যায় হয়তো জনজাতিসকলৰ অস্তিত্ব বিপদাপন্ন হ'ব। আৰু এক সংগ্ৰাম আৰম্ভ কৰিছিল, যিটো সংগ্ৰাম সেইখিনি সময়ত সেই মানুহখিনিক উদ্বুদ্ধ কৰাটো অতি কঠিন আছিলে। তাৰ মাজতো তেওঁ সকলো বাধা নেওচি তেওঁ সংগ্ৰাম কৰিছিলে, যি সংগ্ৰামত তেওঁ কেইবাবাৰো এৰেষ্ট হ'বলগীয়া হৈছিলে আৰু পৰৱৰ্তী সময়ত তেখেতে গৈ পেলাই জেলৰ ভিতৰতে প্ৰাণত্যাগ কৰিলে। এই বিৰচা মুণ্ডাৰ যি কাহিনী ই আজিও আমাক অনুপ্ৰাণিত কৰে, ই আজি আমাক সদায় সাহস যোগায়। তেওঁক যাৰ বাবে তেওঁক পৰৱৰ্তী সময়ত তেওঁক তেওঁ সকলো ব্যক্তিকে যাতে তেওঁ নিজৰ ধৰ্ম এৰি জনজাতীয় ধৰ্ম এৰি অন্য ধৰ্মলৈ নাযায়, নিজৰ খেতি বাতি নিজে কৰে, এই চেতনাবোৰ জগাই তুলিছিলে, যাৰ কাৰণে তেওঁক ধৰতীৰ পিতা হিচাপে সকলোৱে পিছলৈ মানা হৈছিলে। তেনেকুৱা এজন মহান ব্যক্তিৰ আজি এক জন্মদিন আৰু এই জন্মদিনৰ সংগতি ৰাখি ভাৰত চৰকাৰে আজিৰ দিৱসটোক জনজাতীয় গৌৰৱ দিৱস হিচাপে পালন কৰিছে। আমি গৌৰৱ কেতিয়া কৰিম? যেতিয়া আমি এজন সুস্থ ব্যক্তি হিচাপে, এজন সুস্থ সমাজৰ নাগৰিক হিচাপে নিজকে গঢ়ি তুলিম। গতিকে জনজাতি ব্যক্তিসকলৰ বহু ত্যাগ আছে। আজি অসমৰ যদি আমি অৰ্থনীতি চাওঁ, গোটেই চাহ বাগান আদি গোটেই আমি বিশ্ব আছিলে, তাকো তেওঁ কেৰেপ নকৰি পেলাই তেওঁলোকক পৰাভূত কৰিছিলে, তেওঁৰ সাহসৰ দৰে, তেওঁ আদৰ্শৰ দৰে। গতিকে আমাৰ যিমান অভাৱ অভিযোগ থাকিলেও আমি যদি ভালকৈ মনোযোগীতে আগবাঢ়ি যাওঁ, আমি কষ্ট কৰোঁ, তেতিয়া আমাৰ যি সমাজখনৰ যি আমাৰ অৱস্থা সেইদিন উন্নত হ'ব। কাৰণ আজি যিসকল শিশু, যি ছাত্ৰ ছাত্ৰী অহাকালি তেওঁলোক নাগৰিক, অহাকালি তেওঁলোকে সমাজৰ একোজন কাণ্ডাৰী হ'ব, ব্যক্তি হ'ব। গতিকে মই আশা ৰাখিম পিতৃ মাতৃসকলেও ল'ৰা ছোৱালীক পঢ়াবলৈ যত্ন কৰিব লাগে, ল'ৰা ছোৱালীক জ্ঞান দিবলৈ যত্ন কৰিব লাগে, যাতে মই যিটো অৱস্থাত আছোঁ মোতকৈ মোৰ ছেকেণ্ড জেনেৰেশ্যনটো ওপৰলৈ যায়, সভ্যতা সংস্কৃতিৰ লগত যাতে। আজিকালি সকলোৰ কাৰণে সমান শিক্ষা ব্যৱস্থা, ধনী বুলি কথা নাই, দুখীয়া বুলি কথা নাই, উচ্চ বুলি কথা নাই, নিচ বুলি কথা নাই, কোনো জাত পাত ধৰ্ম সকলোৱে সমানে শিক্ষা গ্ৰহণ কৰিব পাৰে। চৰকাৰৰ শিক্ষানীতিত মুক্ত শিক্ষা সকলোৰ কাৰণে। আমি কেনেকৈ আহৰণ কৰিছোঁ তাৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু যিটো বস্তু সাধনা কৰা হয় তাৰে ফল পোৱা যায়। কোনোবাই চিকাৰ কৰিবলৈ সাধনা কৰিছে, সি চিকাৰী হয়।
কোনোবাই ক্ৰিকেট খেলিবলৈ চেষ্টা কৰিলে ক্ৰিকেটাৰ হয়, কোনোবাই পঢ়িবলৈ যদি চেষ্টা কৰে সি এজন ভাল অধ্যয়নপুষ্ট জ্ঞানী ব্যক্তি হ'ব। গতিকে মই আদিবাসী সমাজক মই এটাই অনুৰোধ কৰিম, শিক্ষাত জোৰ দিয়ক। শিক্ষাই অন্ধকাৰ দূৰ কৰে, শিক্ষাই মনৰ মূল্যতা দূৰ কৰে, শিক্ষাই মানুহক নতুন দিগন্তৰ লগত সংযুক্ত কৰে। গতিকে তেতিয়াহে বীৰসকলক আমি জিন্দাবাদ দি দিলোঁ, বীৰসকলৰ প্ৰতি শ্ৰদ্ধা জনালোঁ, তেতিয়াহে আমাৰ সাৰ্থক হ'ব। তেওঁলোকৰ সপোনে আছিলে যে এই জাতিবিলাক উদ্বুদ্ধ ওপৰলৈ যাওক, যাতে এই জাতিবিলাকৰ মানুহে নেতৃত্ব দিয়ক সমাজত, এই জাতিবিলাকৰ মানুহে যাতে সমাজৰ পৰা শোষণ বঞ্চনাৰ পৰা তেওঁলোক ওলাই আহিব পাৰে। কেতিয়া ওলাই আহিব? যেতিয়া মই ভাল বেয়া বিচাৰ কৰিব পৰা হ'ম, যেতিয়া মই এজন সুস্থ মস্তিষ্ক সুস্থ নাগৰিক হ'ম। গতিকে আজি এই পবিত্ৰ দিনত মই পুনৰ তেখেতলৈ শ্ৰদ্ধা জনালোঁ। মোৰ দেৰি হোৱা কাৰণটো এটাই, যিটো আমাৰ জিলাত ভগৱান বিৰছা মুণ্ডাৰ যিটো কেন্দ্ৰীয় কাৰ্যসূচী আছিল তাতে মই আছিলোঁ, য'ত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কাৰ্যসূচী সম্প্ৰচাৰ হৈ আছিলে। বহু মানুহ তাত গোট খাইছে, তেওঁলোকৰ লগত আমি এই বীৰজনাকে আমি শ্ৰদ্ধাঞ্জলি জনাই আছিলোঁ। মোৰ এটা আৰু ব্যস্ততা কাৰ্যসূচী আছে, জাষ্ট ঘৰ সোমাবলৈ ধৰিছোঁ, মই ফোনটো পালোঁ। তেতিয়া বোলো নাই, মই ফটককৈ মাত দি আহোঁ, ৰাইজক সেৱা এটা জনাই আহোঁ। গতিকে মই আপোনালোকক এটাই অনুৰোধ কৰিম যে আমি যি মহান ব্যক্তিসকলক স্মৰণ কৰোঁ, তেওঁলোকক কওঁ, কোৱা আৰু কৰাৰ মাজত যদি পাৰ্থক্য থাকে, যেনেকৈ ঔষধ খালে যদি ঔষধৰ বাধাখিনি নেমানে, ঔষধে কাম নকৰে, তেতিয়া কিন্তু নহ'ব। আদৰ্শ আমি যাৰ ক'ম তেওঁৰ আদৰ্শ ফ'ল' কৰিবৰ কাৰণে অকণমান হ'লেও চেষ্টা কৰিব লাগিব। আৰু বিশেষকৈ পিছপৰা যদি আমি কওঁ, পিছপৰা কোনো নহয়, চব সমান মানুহ, তথাপিও সমাজত আমি কিছুমানক কওঁ পিছপৰা, কিছুমান আগবঢ়া। আমি যিখিনি মানুহ পিছপৰা বুলি ভাবোঁ, আমি নিজকে আগবাঢ়ি যাবৰ কাৰণে কিন্তু আমি সংগ্ৰাম কৰিব লাগিব, আমি আগবাঢ়ি যাবৰ কাৰণে চেষ্টা কৰিব লাগিব। কাৰণ এজন মানুহে যদি ভৰি ভাঙি যায়, সি হাতৰ গাল লাঠি লৈ হ'লেও আগবাঢ়ি যায়। এজন অন্ধ মানুহে যদি দেখা নাপায়, তাক কাৰোবাৰ হাতত ধৰি হ'লেও পাৰ হয়। গতিকে মই আশা কৰিম প্ৰত্যেকজন মানুহে নিজকে বুজি উঠক আৰু সুন্দৰভাৱে আগুৱাই যাওক, যাতে আমি এখন সুন্দৰ সমাজ পাওঁ। পুনৰ সকলোকে শ্ৰদ্ধা জনাই মোৰ বক্তব্য সামৰণি। ধন্যবাদ। ধন্যবাদ আমার আয়ুক্ত মহোদয়।